নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি আলোচনা কৰিম এছএছ সেকেন্ড ইয়াৰ এডুকেশন ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ 2026 এছএছ ফাইনেলৰ কাৰণে আজি আমি এই ভিডিঅটোত 100% কমন এমসিকিউ বোৰ আলোচনা কৰিম চেপ্টাৰ নম্বৰ 1 ৰ ভাৰতবৰ্ষৰ আৰু অসমৰ মাধ্যমিক শিক্ষা তাৰ আগতে মই তোমালোকক জনাই দিও যে অলৰেডি এই চেনেলটোত পলিটিক্যাল সায়েন্স আৰু জিওগ্ৰাফিৰ কমন কোৱেশ্চন আনসাৰৰ সিৰিজ ষ্টাৰ্ট কৰা হৈছে যদি তোমালোকৰ দুটাৰ পৰা এটা সাবজেক্ট আছে নাইবা দুইটাই সাবজেক্ট আছে তোমালোকে ডেসক্ৰিপচনত যোৱা প্লেলিস্ট গিটা লিংক পাই যাবা তোমালোকে দুইটা সাবজেক্টৰে প্লেলিস্ট বোৰ চাই কেনে তোমালোকে চেপ্টাৰ বোৰ গুটেখিনি পঢ়িব পাৰা আৰু আজিৰে পৰা আমি এডুকেশনৰ কমন কোৱেশ্চন আনসাৰ বা ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰৰ সিৰিজ ষ্টাৰ্ট কৰিলো আশা কৰো সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা যাতে তোমালোকৰ প্ৰি ফাইনেলৰ এক্সামৰ আগে আগে এডুকেশনৰ গুটে সিলেবাসটো আমি কমপ্লিট কৰিব পাৰো ভিডিঅটো আগবঢ়াৰ আগতে তোমালোকক মই জনাই দিও যে সিলেবাস 2026 ৰ মতে যদি তোমালোকে চোৱা তোমালোকৰ চেপ্টাৰ নম্বৰ 1 হেতু হৈছে ভাৰতবৰ্ষৰ আৰু অসমৰ মাধ্যমিক শিক্ষা এই চেপ্টাৰটোৰ পৰা তোমালোকৰ 15 নম্বৰ আহিব এক্সামত আৰু আমি যেতিয়া চাইছো লাষ্ট 5 বছৰৰ যিমানবোৰ কোৱেশ্চন পেপাৰ আছিল সকলোৰ পৰা আমি চাই কেনে গম পাইছো যে এই চেপ্টাৰটোৰ পৰা 1 নম্বৰীয়া কোৱেশ্চন আৰু 2 নম্বৰীয়া কোৱেশ্চনটো কম্পালসৰি আহিবই তাৰ লগে লগে কিন্তু এই চেপ্টাৰটোৰ পৰা 4 নম্বৰীয়া আৰু 6 নম্বৰীয়া প্ৰশ্নও অহা দেখা যায় তো এই চেনেলটোত গুটেকিটা কোৱেশ্চন প্যাটাৰ্নৰে প্ৰশ্ন উত্তৰবোৰ আমি আলোচনা কৰিম তো আশা কৰো তোমালোকে ভিডিঅটো সম্পূৰ্ণ চাবা কোৱেশ্চন নম্বৰ 1 টো আমাক কি কৈছে ভাৰতবৰ্ষৰ চৰকাৰে মাধ্যমিক শিক্ষাৰ সকলোখিনি দিশ অধ্যয়ন কৰাৰ বাবে কিমান চনত মাধ্যমিক শিক্ষা আয়োগ গঠন কৰি দিয়ে অপশন দিছে আমাক কৈছে যে মাধ্যমিক শিক্ষা আয়োগ কেতিয়া গঠন কৰা হৈছিল বুজি পাইছা মানে ভাৰত চৰকাৰে মাধ্যমিক শিক্ষা সকলো দিশ অধ্যয়ন কৰাৰ বাবে অপশন কিটা আছে 1952 চনৰ পৰা 1954 চনলৈ 1952 ৰ পৰা 53 লৈ 1952 ৰ পৰা 55 ৰ ভিতৰত অপশন কিটা শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ হ'ব খ হ'ব 1952 ৰ পৰা 53 ৰ ভিতৰত মাধ্যমিক শিক্ষা আয়োগ গঠন কৰিছিল নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন চোৱা আয়োগে কোনটো সূত্ৰৰ মাধ্যমত শিক্ষাৰ বিকাশ সাধন কৰা পৰামৰ্শ দিছিল অপশন কিটা চোৱা 10+2+4 10+2+3 10+2+6 হয় আয়োগে কোনটো সূত্ৰ এটা সূত্ৰ মানিছিল তেওঁলোকে সূত্ৰৰ আধাৰত কি কৈছিল শিক্ষাৰ বিকাশৰ সাধন কৰাৰ পৰামৰ্শ দিছিল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ খ হ'ব 10+2+3 বুজি পালা নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চনটো আমাক কি কৈছে মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল হয় যি মাধ্যমিক শিক্ষা আয়োগ আছিল এই আয়োগখনৰ সভাপতি কোন আছিল অপশন কিটা চোৱা ডক্টৰ এএন বসু ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ ডক্টৰ কেএল শ্ৰীমালী ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ খ হ'ব ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ ওকে মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল খ নম্বৰটো ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন 5 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে মাধ্যমিক শিক্ষাৰ সময় কিমান হ'ব লাগে যি মাধ্যমিক শিক্ষা আছিল এই শিক্ষাৰ সময় কিমান হ'ব লাগে বুলি কৈছে অপশন কিটা চোৱা 5 বছৰ 4 বছৰ 7 বছৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ গ টো হ'ব 7 বছৰ বুজি পালা মাধ্যমিক শিক্ষাৰ সময় 7 বছৰ হ'ব লাগে নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চনটো 6 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে কিমান চনত মাধ্যমিক শিক্ষা আয়োগে দিয়া স্কুলীয়া শিক্ষাৰ সাংগঠনিক ব্যৱস্থাৰ বিষয়টো কোঠাৰী আয়োগে কিছু সংশোধন কৰে হয় যি মাধ্যমিক শিক্ষা আয়োগে স্কুলীয়া শিক্ষাৰ সাংগঠনিক ব্যৱস্থাৰ বিষয়টো কোঠাৰী আয়োগে কিছু সংশোধন কৰে অপশন কিটা চোৱা কিমান চনত কৰিছিল 1954 চনত 1956 চনত 1953 চনত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ গ টো হ'ব 1953 চনত হয় কোঠাৰী আয়োগে কিছু সংশোধন কৰিছিল কিমান চনত 1953 চনত নেক্সট কোৱেশ্চনলৈ আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লো আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশনবোৰ তোমালোকে পাই থাকা আৰু এই চেনেলটো তোমালোকে কি পাবা মই অলৰেডি ক'লোৱে যে এই চেনেলটোত এডুকেশনৰ আমি সিৰিজ ষ্টাৰ্ট কৰিছো গুটে কোৱেশ্চন আনসাৰৰ সিৰিজটো আলোচনা কৰিম কিন্তু তাৰ লগতে ফাইনেল এক্সামৰ আগে আগে তোমালোকে এই চেনেলটোত ক্লাস 12 জিওগ্ৰাফি ক্লাস 12 এডুকেশন
সলিউশন 2026 এডুকেশনৰ গুটেখিনি সলিউশন পাই যাবা তাৰ লগে লগে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ উইথ সলিউশন আগৰ বছৰ যিমানবোৰ প্ৰশ্ন কাকতবোৰ আছিল তাৰ সলিউশন খিনিও তোমালোকে পাই যাবা লগতে তোমালোকে অতি সহজতে বুজাবলৈ চেষ্টা কৰিম তাৰ লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰৰ পৰা আগৰ বছৰ কি কোৱেশ্চন আহিছিল আমি চেপ্টাৰ ওয়াইজ গুটেখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম আশা কৰো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা নেক্সট কোৱেশ্চন লাগবাহু Next question so 7 নম্বৰ question আমাৰ কি কৈছে ডক্টৰ ডি.এছ. কোঠাৰী কিমান চনত জাতীয় শিক্ষা আয়োগখনৰ সভাপতি আছিল যি ডক্টৰ ডি.এছ. কোঠাৰী আছিল তেওঁ কিমান চনত জাতীয় শিক্ষা আয়োগখনৰ সভাপতি আছিল অপচন কিটা চোৱা 1964 চনৰ পৰা 66 চনলৈ 1964 চনৰ পৰা 65 চনলৈ 1964 চনৰ পৰা 67 চনলৈ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1964 চনৰ পৰা 66 চনলৈ অপচন নম্বৰ কটো হব ওকে নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চন তো 8 নম্বৰ কোৱেশ্চন আমাৰ কি কৈছে শিক্ষা প্ৰত্যাহ্বান চ্যালেঞ্জ অফ এডুকেশন নামৰ শিক্ষা সম্পৰ্কীয় পত্ৰখন কিমান চনত প্ৰকাশ কৰা হৈছিল হয় চ্যালেঞ্জ অফ এডুকেশন নামৰ শিক্ষা সম্পৰ্কীয় যি পত্ৰ এখন আছিল কিমান চনত প্ৰকাশ কৰা হৈছিল অপচন কিটা চোৱা 1985 চনত 1987 চনত 1984 চনত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ কটো হ'ব 1985 চনত ওকে নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চন তো 9 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে কিমান চনত ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে অপাৰেশন ব্লেকবোৰ্ড আৰু গ্ৰাম্যাঞ্চলৰ বিকাশৰ অৰ্থে নবোদয় বিদ্যালয় স্থাপন কৰাৰ প্ৰাধান্যতা দিছিল হয় কিমান চনত ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে অপাৰেশন ব্লেকবোৰ্ড আৰু গ্ৰাম্য অঞ্চলৰ বিকাশৰ অৰ্থে নবোদয় বিদ্যালয় স্থাপন কৰাৰ প্ৰাধান্যতা দিছিল অপচন কিটা চোৱা 1983 চনত 1985 চনত 1986 চনত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গটো হ'ব 1983 চনত বুজি পালা নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চনটো চোৱা আমাৰ 10 নম্বৰ কোৱেশ্চনটো আমাক কি দিছে ভাৰত চৰকাৰে কিমান চনত নতুন শিক্ষা নীতি প্ৰৱৰ্তন কৰে ভাৰত চৰকাৰে কিমান চনত নতুন শিক্ষা নীতি প্ৰৱৰ্তন কৰে অপচন কিটা চোৱা 1986 চনত 1987 চনত 1981 চনত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ কটো হ'ব 1986 চনত বুজি পালা নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন চোৱা 11 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে কিমান চনত অসম মাধ্যমিক শিক্ষা আইন প্ৰৱৰ্তন কৰা হৈছিল হয় অসম মাধ্যমিক শিক্ষা আইন কিমান চনত প্ৰৱৰ্তন কৰা হৈছিল অপচন কিটা চোৱা 1962 চনত 1964 1961 চনত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গটো হ'ব 1961 চনত হয় 1961 চনত অসম মাধ্যমিক শিক্ষা আইন প্ৰৱৰ্তন কৰা হৈছিল নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা 12 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে কিমান চনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ গঠন কৰা হয় যি অসম মাধ্যমিক শিক্ষা সংসদ আছে এটো কিমান চনত গঠন কৰা হয় অপচন কিটা চোৱা 1984 চনত 1982 চনত 1986 চনত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ কটো হ'ব 1984 চনত হয় 1984 চনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ গঠন কৰা হৈছিল নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চনটো চোৱা 13 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে 1995 চনৰ ভিতৰত শতকৰা কিমান ভাগ ছাত্ৰই এই বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰাটো সম্ভৱ কৰি তোলাটো ইয়াৰ লক্ষ্য আছিল হয় 1995 চনৰ ভিতৰত শতকৰা কিমান ভাগ ছাত্ৰই এই বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰাটো সম্ভৱ কৰি তোলাৰ ইয়াৰ লক্ষ্য আছিল কিমান লক্ষ্য আছিল অপচন কিটা চোৱা 26 ভাগ 24 ভাগ নে 25 ভাগ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গটো হ'ব 25 ভাগ বুজি পালা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা 14 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰাৰ সময়ত অসম চৰকাৰে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ কিমানখন স্কুলত বৃত্তিমূলক শিক্ষা প্ৰণালীৰ ব্যৱস্থা হাতত লৈছিল যি বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰাৰ সময়ত অসম চৰকাৰে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ কিমানখন স্কুলত বৃত্তিমূলক শিক্ষা প্ৰণালীৰ ব্যৱস্থা হাতত লৈছিল কিমানখন স্কুলত অপচন কিটা চোৱা 34খন 33খন
36খন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নাম্বাৰ টো হ'ব 33খন স্কুলত বৃত্তিমূলক শিক্ষা প্ৰণালীৰ ব্যৱস্থা হাতত লৈছিল ওকে নেক্সট কুৱেশ্যনটো চোৱা 15 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে কিমান চনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰাক বিশ্ববিদ্যালয় শ্ৰেণী এবছৰৰ পৰিৱৰ্তে 2 বছৰীয়া কৰিবলৈ সিদ্ধান্ত লয় হয় যি গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি প্ৰাক বিদ্যালয় শ্ৰেণী আছে এবছৰৰ পৰিৱৰ্তে 2 বছৰীয়া কৰিবলৈ সিদ্ধান্ত কিমান চনত লৈছিল অপচন কিটা চোৱা 1973 পৰা 74 চনত 1973 পৰা 75 চনত 1973 পৰা 77 চনত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নাম্বাৰ কটো হ'ব 1973 পৰা 74 চনত হয় 1973 পৰা 74 চনত ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি প্ৰাক বিদ্যালয় শ্ৰেণী আছে এবছৰ পৰিৱৰ্তে 2 বছৰ কৰিবলৈ সিদ্ধান্ত লৈছিল নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো 16 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে অসমৰ প্ৰতিখন জিলাকে একোখন নবোদয় বিদ্যালয় স্থাপন ব্যৱস্থা কিমান চনত কৰা হয় প্ৰতিটো জিলাতে একোখনকৈ নবোদয় বিদ্যালয় স্থাপন কৰা ব্যৱস্থা কিমান চনত কৰা হয় অপচন কিটা চোৱা 1987 চনত 1986 চনত 1984 চনত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ টো হ'ব 1986 চনত কি কৰা হয় প্ৰতিখন জিলাতে একোখন নবোদয় বিদ্যালয় স্থাপনৰ ব্যৱস্থা হাতত লয় নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো 17 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে কলিকতা বিশ্ববিদ্যালয়ে কিমান চনৰ পৰা অসমৰ মাধ্যমিক স্কুলবোৰ প্ৰশাসনৰ দায়িত্ব গ্ৰহণ কৰিছিল অপচন কিটা চোৱা 1923 চনত 1926 চনত 1927 চনত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নাম্বাৰ টো হ'ব 1926 চনত ওকে নেক্সট কুৱেশ্যন চোৱা 18 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে কোঠাৰী আয়োগৰ পৰামৰ্শ ভিত্তিত অসম মাধ্যমিক শিক্ষা বোৰ্ডে কিমান বছৰীয়া স্কুলীয়া শিক্ষাৰ প্ৰৱৰ্তন কৰে হয় যি কোঠাৰী আয়োগ আছে এই কোঠাৰী আয়োগৰ পৰামৰ্শ ভিত্তিত অসম মাধ্যমিক শিক্ষা বোৰ্ডে কিমান বছৰীয়া স্কুলীয়া শিক্ষা প্ৰৱৰ্তন কৰে অপচন কিটা চোৱা 12 14 10 ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নাম্বাৰ কটো হ'ব 12 বছৰীয়া স্কুলীয়া শিক্ষাৰ প্ৰৱৰ্তন কৰে নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন 19 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে উচ্চতৰ মাধ্যমিক স্তৰৰ শতকৰা কিমান ভাগ শিক্ষাৰ্থীৰ বাবে 1990 চনৰ ভিতৰত বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা কৰা হ'ব অপচন কিটা চোৱা 10 13 14 আমাক কুৱেশ্যনটো কি কৈছিল উচ্চতৰ মাধ্যমিক স্তৰৰ শতকৰা কিমান ভাগ শিক্ষাৰ্থীৰ বাবে কিমান পাৰ্চেন্টেজ শিক্ষাৰ্থীৰ বাবে 1990 চনৰ ভিতৰত বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা কৰা হ'ব ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নাম্বাৰ কটো হ'ব 10 ওকে 10% শিক্ষাৰ্থীৰ বাবে নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো 20 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে উচ্চতৰ মাধ্যমিক স্তৰৰ শতকৰা কিমান ভাগ শিক্ষাৰ্থীৰ বাবে 1995 চনৰ বৃত্তিমুখী শিক্ষা ব্যৱস্থা কৰা হ'ব অপচন কেইটা চোৱা 27 25 24 ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 25% শিক্ষাৰ্থীৰ বাবে 1995 চনৰ বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা কৰা হ'ব হয় এইটো 1995 আৰু ইয়াৰ আগৰ কুৱেশ্যনটো আছিল 1990 চনত তোমালোকে কনফিউজ নহবা 1990 চনত 10% আছিল আৰু 1995 চনত 25% আছিল ওকে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিওটো ভাল পালা তেনেহলে ভিডিওটো লাইক কৰা কমেন্ট কৰি জনাবা কেনে পালা আৰু লগতে বন্ধু বান্ধৱীলৈকে শেয়াৰ কৰিম যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা পুনৰ লগ পাম নতুন এটা ভিডিওলৈ তেতিয়ালৈ বাই বাই